সকলো মৰিগাঁৱৰ মানুহ আপোনালোকে মোতকৈ ভালকৈ জানে লাহৰীঘাটৰ কাম কোনোবাই কৰিছিল নেকি কংগ্ৰেছে কৰিছিল নেকি লাহৰীঘাটৰ মানুহ গৰাখহনীয়াত দুৰ্দশাগ্ৰস্ত হৈ গৈছিল কংগ্ৰেছে কৰিছিল নেকি আমি বিজেপিৰ চৰকাৰে 350 কোটি টকা আনি লাহৰীঘাটৰ গৰাখহনীয়া ৰোধ কৰিছোঁ অলৰেডি কাম ষ্টাৰ্ট হৈ গ'ল আপোনালোক মৰিগাঁৱৰ মানুহ মই মৰিগাঁৱৰ মানুহ আমাৰ জিলাখন অসমৰ ভিতৰত সকলোতকৈ বেছি বানপানী হোৱা এখন জিলা বানপানী নাইকিয়া হৈ গ'ল 90% বানপানী নাইকিয়া হৈ গ'ল গোটেই মথাউৰি মাৰিলোঁ লাহৰীঘাটত মাৰিলোঁ মৰিগাঁৱত মাৰিলোঁ কলংকপিলিত মাৰিলোঁ কিলিঙত মাৰিলোঁ গতিকে বানপানী নাইকিয়া কৰাৰ পাছত মানুহে ডেফিনেটলি আমাক ভোট দিব মই কাৰোৰে স্পেচিয়েল কাৰোৰ কথা নকওঁ সকলো আহিব সকলোৱে বিজেপিক ভোট দিব আৰু কাম নকৰা মানুহে ইয়াৰ পৰা বিদায় দিব কাম নকৰা আৰু আমাৰ এই অঞ্চলৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকা অকল ইলেকশ্যনৰ কেইদিন আহি ভাড়া ঘৰত থাকে ব্যক্তিক ডেফিনেটলি এবাৰ নগাঁও ৰাইজে বিদায় দিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ আপোনালোকে কেইখন আশা সকলোখিনি পাম দ্বিতীয় পৰ্যায়ৰ গোটেইখিনি পাম মুঠৰ ওপৰত এটা কথা মই কনফিডেণ্টলি ক'ব পাৰোঁ 14খনত মই কোনখন নাপাওঁ মই নাজানো কিন্তু 14খনত 13খন চিটত আমি জয়লাভ কৰিম নিশ্চিতভাৱে এয়া আছিল মন্ত্ৰী পীযুষ হাজৰিকা জাগিৰোড সমষ্টিৰ বিভিন্ন স্থানত আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছেগৈ আৰু কেনেধৰণৰ দেখিছে আপোনালোকে ভালকৈ দেখিছে কেনেকুৱা হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু মোৰ যিবোৰ সভাত মই গৈছিলোঁ মোৰ বহুত ডাঙৰ কিবা সভা নাছিলে তাতে কিন্তু হিন্দোল ভাগি মানুহ আহিছে মই নিজে কেতিয়াবা আচৰিত হৈ যাওঁ যে মানুহখিনি ইমান আহিছে গতিকে প্ৰায় মানে এখন সভাত অতি কম 2000 মানুহ সভাতটো একদম বহুত শেহতীয়া মিটিংকেইখনতো খুব ভাল আৰু পীযুষ হাজৰিকা ডাঙৰীয়া যিহেতু ব্যস্ত আছিল গোটেই সময়খিনি তেওঁ বাহিৰত দিলে কেৱল মাত্ৰ শেষৰ দিনা 3খন সভা কৰিবলৈ আহিছে তাৰ পাছতো যে মানুহখিনি ইমান উৎসাহ তেওঁলোকে ওলোটাই কয় যে আমি আপোনালোকৰ হৈ আছোঁ আপোনালোকে চিন্তা নকৰিব সেইখিনি আশীৰ্বাদ আজি মহিলাসকলৰ ভোটদানত অংশগ্ৰহণ যথেষ্ট আশাব্যঞ্জক হৈছে কি ক'ব মহিলাসকল ওলাই আহিছে বৰ্তমানে চৰকাৰখনে মহিলাৰ বাবে যিখিনি কাম লৈছে যিখিনি তেওঁলোকক সুবিধা কৰি দিছে আৰু সাহসী কৰি তুলিছে তেওঁলোকে নিশ্চিত হৈছে যে মহিলাই কেৱল ঘৰেই নহয় দেশো চলাব পাৰে গতিকে এবাৰ মহিলা দেশ চলাবলৈ ওলাই আহিছে